মিণ্টু শৰ্মাই গৈ পেলাই মোৰ ঘৰত মোক ল'ৰা ছোৱালীৰ কাৰ্ড নাই তাৰ পৰা বনাই দিম বুলি 700 টকা ল'লে লৈ পেলাই আজিলৈকে মানুহ দুনো নাই মোৰ আশাত মই বহিলো আজিলৈকে কাৰ্ডৰ খবৰ খাতিৰ নাই হা আমিতো কাম কৰা মানুহ কাম কৰিবলৈ যাওঁৱে আৰু বনাই দিব বুলি আশাত আমি বহিছিলো কিন্তু আজিলৈকে খবৰ খাতিৰ নহল কিমান দিন হ'ল আজি 6 মাহ পাৰ হ'ল কেলে মোৰ মাইকী মানুহ মুঠতে নুঢুকা আগতে আনিছে মোৰ ঘৰতে গৈ পেলাই পইচা মই দিছো তাক তেওঁক বনাই দিম আমিতো নাজানো এইবিলাক অংক বুলি ল'ৰা ছোৱালীৰ কাৰণে ল'ৰা ছোৱালীৰ মানে নাই কাৰ্ডটো চাউলৰ কুপন সেইকাৰণে আশাত বহিছিলো আমি মিণ্টু শৰ্মা কোন হয় মিণ্টু শৰ্মা সোমবাৰ এজেড মিণ্টু শৰ্মা ৰেচন কাৰ্ড বনাই দিয়া নামত পইচা বিচাৰিছে ৰেচন কাৰ্ড বনাই দিম মই 1 মাহ 1.5 মাহ মই ওলাই দিব পাৰিম বুলি পইচা মই দিছিলো তেওঁক তেতিয়া বনাই দিয়ে বুলি আশাত আমি বহিলো আজিলৈকে ৰেচন কাৰ্ডো নহল আৰু খবৰ খাতিও নাই মানুহৰ চৰকাৰক বা প্ৰশাসনক কি অনুৰোধ জনাব এতিয়া চৰকাৰক কি জনাম আৰু মানে জনোৱাটো আৰু এতিয়া বনাই দিম বুলি আশাত আমিতো নাজানো এইবিলাক কাম অবিচাৰী কাম হা বুলি আমি আশাত বহিছিলো এজন দুটা ল'ৰা ছোৱালীৰ মোৰ ল'ৰা ছোৱালীৰ নাম কিবা কাৰ্ডত নাছিলে সেইকাৰণে বনাই দি বুলি সি নিজেই কৈছে তাৰ পৰা আমিতো কাম কৰা মানুহ আৰু কামত যাওঁৱেই ডিউটিত তাৰ পৰা বনাই দিব বুলি এজন মানুহ বনাই দিব বুলি আমি আশাত বহিছিলো জনে দেখিও নাপালো আকৌ কথাও নাপাতে খবৰ খাতিও নলয় পইচা ললে আৰু মানুহ নোপোৱা হলো কলা গাঁৱৰ জাতকলা বৰদলনি তলতলি গাঁৱৰ গাঁও প্ৰধান হয় চৰকাৰী গাঁও প্ৰধান মিণ্টু শৰ্মা আজি কেইবাদিনো ধৰি তাৰমানে এই কণ্ট্ৰলৰ ৰেচন কাৰ্ড বনাই দিম বুলি গাঁৱৰ দুখীয়া জনসাধাৰণৰ পৰা ৰেচন কাৰ্ড বনোৱাৰ নামত ভিতৰি টকা লৈছে বুলি গাঁৱৰ মানুহে অভিযোগ কোৱা কথাটো মোৰ মই তাৰমানে শুনি পাইছোঁ এতিয়া আজি হ'ল কিবা এইটো গহপুৰৰ বিধায়ক ছাৰে আহি পেলাই আমাৰ লক্ষ্মীনাৰায়ণ মন্দিৰত যেতিয়াৰ পৰা এই গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ পঞ্চায়তত দিয়া হ'ব এই পঞ্চায়তৰ পৰা আনি পেলাই তাৰমানে গাঁও প্ৰধানৰ হাতত জমা দিব বুলি ক'লে কিন্তু এতিয়ালৈকে তাৰমানে মোৰ হাতত নপৰিলে বস্তুটো এতিয়া ভিতৰে সিহঁতে এই বস্তুটো লৈ পেলাই পইচা খোৱা ধান্দা কৰি লৈছে সই কৰিবলৈ আনে মই চিগনেচাৰটো কৰি দিম সিহঁতে লৈ যায় পইচা খায় কি কৰে ক'ত লৈ যায় এইবিলাক মই নাজানো কিন্তু পিছত গাঁৱৰ মানুহে কয় যে মোৰ পৰা ইমান খালে ৰেচন কাৰ্ড বনাই দিয়া নাই মোৰ 3 জনৰ নাম অন্তৰ্ভুক্ত কৰিম বুলি ক'লে কিন্তু এইটোও কৰা নাই এইবিলাক কথা মই বাহিৰে শুনি পাইছোঁ তেওঁৰ হাতত এখন বিশেষ চাৰ্টিফিকেট থাকে এইটো আগতে সি বেংগলোৰত নে ক'ত থাকোঁতে তাৰমানে মেণ্টেল প্ৰব্লেমৰ কিবা এটা প্ৰমাণ পত্ৰ বনাইছে বুলি কোৱা শুনিছোঁ মই কিন্তু দেখা নাই বনাইছে বুলিতো সি নিজেও কৈছিলে মোৰ ইয়াত আহি পেলাই এইটো মোৰ হাতত আছে মোৰ একো তাৰমানে কোনেও কৰিব নোৱাৰে আৰু তেনেকুৱা বুলি ৰাইজক ভাবুকি দি থাকে তাৰমানে মাজে সময়ে তোৰ তাৰমানে কণ্ট্ৰলখন অলপ ভালদৰে চলাবি এনেকুৱা কৰিলে তোক অলপ বেয়া হেৰি হ'ব দেই বুলি কিছুমান মানুহে তাক কয় মাজে সময়ে তথাপিও ই মোক কোনেও একো লৰচৰ কৰিব নোৱাৰে বুলি ই তাৰমানে ডাঠি কৰি ঘূৰি ফুৰে গাঁৱত তাৰমানে ঘৰে যায় মানুহে যাৰ ৰেচন কাৰ্ডত নাম নাই সিহঁতৰ ঘৰে গৈ পেলাই LIC খুলি দিলে মই তোৰ 2 জনৰ নাম ভৰ্তি কৰি দিম কিন্তু পইচা খায় নাখায় এইটো পিছতে গম পোৱা যাব যে ৰেচন কাৰ্ডৰ নামত ইমান টকা খালে বুলি কয় মানুহবিলাকে আৰু এটা অভিযোগ আছে যে মিণ্টু শৰ্মাৰ নামত যে LIC তেওঁৰ ওচৰত LIC কৰিলে এইটো কয় মানুহবিলাকে কয় LIC খুলিলে তাৰমানে মানুহটোৰ নাম অন্তৰ্ভুক্তি কৰি দিব পাৰিব বুলি এতিয়া সি তাৰমানে বৰ্তমান
এইবিলাক টকা খাই পেলাই গাঁৱত এতিয়া দেখিবলৈ নাইকিয়া হ'ল মানুহজন। এজনৰ পৰা ই তাৰমানে নাম কাটিলেও 200 টকা 300 টকা লৈকে লয় বোলে। এতিয়া ৰেচন কাৰ্ড নতুনকৈ বনাই দিলে 1500 2000 টকালৈকে লোৱা কথাটো মই গম পাইছোঁ, গাঁৱৰ ৰাইজে কৈছে। মইতো গাঁৱত ঘূৰি থাকোঁ, য'তৰ ঘৰত যাবই লাগে, এতিয়া কথাবিলাক শুনিবই লাগে। এতিয়া দুখীয়া জনসাধাৰণৰ কাৰণে চৰকাৰে ইমান সুবিধা দিয়াৰ স্বত্তেও গাঁৱৰ এজন দুখীয়া ৰাইজক ই ঠগবাজি কৰি পেলাই ভিতৰি টকা লোৱা কথাটো মই সহ্য কৰিব পৰা নাই। ইয়াৰ কাৰণে চৰকাৰে উচিত তদন্ত কৰি পেলাই বিহিত ব্যৱস্থা কৰাটো ভাল আছিল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।